অভাৱনীয় মূল্যবৃদ্ধিক লৈ উত্তাল চিৰাং জিলাৰ বিজনী চহৰ। ৰন্ধন গেছ, পেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি উত্তাল হৈ উঠে বিজনী চহৰ। চিৰাং জিলাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আৰু সদস্যসকলে ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্যবৃদ্ধি ৰোধ কৰক, জনতাৰ দুখ বুজি নোপোৱা চৰকাৰ হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। তেওঁলোকৰ অভিযোগ অনুসৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লাগামহীন মূল্যবৃদ্ধিয়ে সাধাৰণ জনজীৱনত ভয়াৱহ প্ৰভাৱ পেলাইছে। বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহে বৰ্তমান সময়ত জীৱন নিৰ্বাহ কৰাত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। প্ৰতিবাদকাৰীসকলে কয় যে দিনক দিনে বৃদ্ধি পাই থকা ৰন্ধন গেছ, পেট্ৰল, ডিজেল আৰু খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। সেই অবিলম্বে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সাধাৰণ ৰাইজক সকাহ দিয়াৰ দাবী জনায় সংগঠনটোৱে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। হয় চাওক, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি অসমৰ প্ৰতিটো ঠাইত জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাই আজি আমি বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে আজি কিছুদিন ধৰি যি মূল্যবৃদ্ধিয়ে যি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে, এই হাৰাশাস্তিৰ পৰা মুক্ত পাবলৈ আৰু চৰকাৰখনে যাতে সুবুদ্ধি পায় আৰু চৰকাৰখনে যাতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যাতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিজেপি চৰকাৰ গঠন হোৱা আজি কিছুদিন হ'ল, তেওঁলোকে পুনৰ চৰকাৰলৈ আহিছে, তেওঁলোকে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কথা বতৰা নকয়। অসমৰ মুখ্যমন্ত্ৰীজনক আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, অনতি পলমে ইন্ধন জাতীয় সামগ্ৰীৰ পৰা, খাদ্যবস্তু সামগ্ৰীৰ পৰা, ঔষধ জাতীয় সামগ্ৰীৰ পৰা তেওঁলোকে যাতে মূল্যবৃদ্ধি কমাব পাৰে, তাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যি বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। 5খন ৰাজ্যৰ নিৰ্বাচন ইতিমধ্যে হৈ গ'ল। হোৱাৰ পিছত যি মূল্যবৃদ্ধি অভাৱ ৰাজ্যখনৰ প্ৰতি যিটো ভাবুকি কঢ়িয়াই আনিছে, মধ্যবিত্তলৈ যি ভাবুকি কঢ়িয়াই আনিছে, অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিছে, চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰেই ঔষধ জাতীয় সামগ্ৰী, ইন্ধন জাতীয় সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। অন্যথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আজি প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী সমদল উলিয়াইছোঁ আৰু অনাগত দিনত আমি বিক্ষোভ কাৰ্যসূচীৰ দ্বাৰাই বা জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।